Hello dear students, তোমালোক সকলোকে স্বাগতম জনাইছো এক স্কুলৰ আন এটা ক্লাছলৈ ঠিক আছে সো তোমালোকৰ কাৰণে CBSE বোৰ্ডৰ এক্সামৰ কিছু সংখ্যক PYQs মই লৈ আনিছো ঠিক আছে এতিয়া সোৱা তোমালোকৰ পেপাৰৰ প্যাটাৰ্নখন যদি সোৱা CBSE বোৰ্ডৰ যিখন কোৱেশ্চন পেপাৰ তাৰে যদি প্যাটাৰ্নটো এনালাইজ কৰা then objective types question ভালেখিনি আহে হয়নে সো objective types questionত এটা তোমালোকৰ প্লাস পইণ্ট কি হয় যে you can easily কি বুলি কয় স্কোৰ ডাইৰেক্টলি হয় না নহয় এক মাৰ্ক তোমালোকে ডাইৰেক্টলি স্কোৰ কৰিব পাৰা হয় না নাই সো হেতু কাৰণে তোমালোকে প্ৰ্যাকটিস কৰিব লাগিব ঠিক আছে যিমানখিনি তোমালোকে প্ৰ্যাকটিস কৰিবা ইমানখিনি তোমালোকে কাৰেক্টলি একিউৰেটলি টিক কৰিব পাৰিবা ঠিক আছে সো এই অবজেক্টিভ টাইপ কোৱেশ্চনছ বোৰ ক্লিয়াৰ কৰা কি বুলি কয় বেষ্ট স্ট্ৰ্যাটেজি হৈছে প্ৰ্যাকটিস ঠিক আছে সো উইথ দ্যাট অবজেক্টিভ হেতুকে উদ্দেশ্য ৰাখি পেলাই আমি এই ভিডিওজ গিটা প্ৰ্যাকটিস কৰিম ঠিক আছে ওকে সো ক্লাস 10 ৰ ইয়াতে সকলোখিনি প্ৰশ্ন মিক্সড আপ হৈ আছে ঠিক আছে সকলোখিনি পোৰশন ইনক্লুডিং হিষ্ট্ৰি জিওগ্ৰাফি সিভিক্স আৰু আমাৰ ইকোনমিক্স ঠিক আছে গোটেইখিনি মিক্স আছে সো আমি কোৱেশ্চন গিটা ওয়ান বাই ওয়ান পঢ়ো ঠিক আছে আৰু তোমালোকে কি কৰিবা আনসাৰ কৰিবলৈ ট্ৰাই কৰিবা নিজে নিজে আৰু লগতে কি কৰিবা যদি তোমালোকে নাজানা আনসাৰ গিটা কি কৰিবা তোমালোকে লিখি লবা কৰবা সৰু এখন কপি থলেও লিখি থবা ঠিক আছে এতিয়া সোৱা তোমালোকৰ কথাটো হৈছে এই কোৱেশ্চনছ বোৰ কিতাপৰ পৰা দিছে বেলেগ সোৰ্সটো একো নহয় হয় না নহয় সো এখন কিতাপ তোমালোকৰ ধৰি দিয়া হৈছে এইটো সাবজেক্টৰ কাৰণে সো সেই কিতাপ এখন তোমালোকে বাই হাৰ্ট লাইন বাই লাইন তোমাৰ যদি মনত থাকে ঠিক আছে মানে তোমাক ৰোট লাৰ্নিং কৰিব কোৱা নাই বাট তোমালোকৰ যদি মনত থাকে কোনখিনি কোড আছে দিস আনসাৰস বোৰ কি হৈ পৰে ইজি হৈ যায় ঠিক আছে ওকে let us look into the first question so first question to কৈছে যে amended constitution of Belgium it prescribed that the number of dash and French speaking community ইয়াতে dash এটা আছিলে ঠিক আছে number of dash and French speaking ministers shall be equal in the central government okay so সোৱা তোমালোকে আমি কোনটো চ্যাপ্টাৰ পা আহিছে ফাৰ্স্ট থিং আইডেন্টিফাই কৰিবা ঠিক আছে সো এটো পলিটিক্যাল সায়েন্সৰ ফাৰ্স্ট চ্যাপ্টাৰ হয়নে পাৱাৰ শেয়াৰিংৰ পৰা এটো কোৱেশ্চন আনিছে হয়নে নাই এটো কোৱেশ্চন পাৱাৰ শেয়াৰিংৰ পৰা আনিছে হয় নাই ওকে সো তোমালোকে যদি সোৱা প্ৰশ্নটো ঠিক আছে ইয়াতে তোমাৰ number of dash and French speaking communities or কথা সুধিছে ঠিক আছে সো আমি যদি চ্যাপ্টাৰটো ভালকে পঢ়িছো কনস্টিটিউশনৰ যিখন সৰি বেলজিয়ামৰ যিখন কনস্টিটিউশন আমি হেতু বেলজিয়ামৰ কেস ষ্টাডিত ভালকে দেখিবলৈ পাও হয়নে সো সেই কনস্টিটিউশনখন যেতিয়া এমেন্ড কৰিছিলে এমেন্ড মানে হৈছে সংশোধন কৰিব পাৰাটো ঠিক আছে চেঞ্জেস টু দা কনস্টিটিউশন আনিব পাৰাটো আমাক কি ৰেকমেন্ড কৰিছিলে যে যেটো আমাৰ প্ৰবলেম আছিলে ঠিক আছে তাতে লিঙ্গুইস্টিক কমিউনিটিজ okay linguistic নহয় যোনখিনি কমিউনিটিজৰ ইয়াতে প্ৰবলেমছ তোমালোকে ফেস কৰি মানে দেখিবলৈ পোৱা এক্সাম্পল ডাচ কমিউনিটি হল ফ্ৰেঞ্চ কমিউনিটি হল হয়নে সো বেলেগ বেলেগ ৰিজনত থকা যোনখিনি মানুহ আছে সকলোৰে কি বেলেগ বেলেগ ধৰণৰ এটা ইনসিকিউৰিটি আহিছে বিকজ এন্টায়াৰ নেশনৰ যেটো কন্ডিশন that was completely different than the condition in the capital region হয়নে সো এই কাৰণে এই যেটো কনস্টিটিউশনত তোমালোকে দেখিবা কনস্টিটিউশন এমেন্ডমেন্ট হোৱাখনত কি সাজেষ্ট কৰিছে ইয়াতে তোমালোকৰ ডাচ স্পিকিং people আৰু French speaking people or কি থাকিব equal quantity থাকিব ঠিক আছে equal numbers of Dutch speaking as well as French speaking ministers থাকিব লাগিব কোট in the কি বুলি কয় central government ঠিক আছে where in the central government clear হৈছে okay হৈছে সো ইয়াতে অপচন গিটা সোৱা তোমালোকে number 4 will be কি হ'ব Dutch speaking community clear হৈছে হয়নে নাই সো ডাচ স্পিকিং কমিউনিটি আৰু ফ্ৰেঞ্চ স্পিকিং কমিউনিটিৰ কি হ'ব ইকুয়াল ৰিপ্ৰেজেন্টেশন থাকিব যদি ইকুয়াল থাকে মানে কি we will find an equal representation হয়নে নহয় equal representation পাম of both the communities including the Dutch speaking community as well as the French speaking community ঠিক আছে equal representation তোমালোকে দেখিবলৈ পাবা ঠিক আছে clear হৈছে okay let's look into the next question এতিয়া ঠিক আছে next question to this say dash is elected by people belonging to one language community Dutch French or German speaking no matter where they live this government has the power regarding cultural educational আৰু language related issues বুলি কৈছে ঠিক আছে সো এটো কোৱেশ্চন अगेन
কৰপৰা আহিছে ফাৰ্স্ট চ্যাপ্টাৰ হয়নে পলিটিক্যাল সায়েন্সৰ পাৱাৰ শেয়াৰিং হয়নে ইম্পৰ্টেন্ট চ্যাপ্টাৰ হয় মই বাৰে বাৰে কৈছো সো ইয়াতে কি হৈছে চাবা ইয়াতে শুনিছে তোমাক what is the government okay government ৰ নামটো কি হয় state government বুলি কয় central government বুলি কয় নে কি government বুলি কয় যত কি হ'ব it is elected by people belonging to only one language community ঠিক আছে okay so এইটো আমাৰ বেলজিয়ান কনটেক্সটত দিছে ঠিক আছে বেলজিয়ামৰ যেটো কনটেক্সট এই কনটেক্সটত দিছে ঠিক আছে one language community আছে ইয়াতে one language community কি কৰিব they will elect the government okay only one language community will elect the government হয়নে so এই language community to either Dutch হ'ব পাৰে French হ'ব পাৰে বা German speaking হ'ব পাৰে ঠিক আছে it can be Dutch French বা German speaking no matter where they live ক'ত থাকে that will not be a criteria কিন্তু তেখেতসকলৰ linguistic criteria to চাব কেনেকুৱা ধৰণৰ language তেখেতসকলে speak কৰিছে সেইখিনি চাব ঠিক আছে so এটা language community কি কৰিব কেনেকুৱা এটা গভৰ্নমেন্ট ফৰ্ম কৰিব ঠিক আছে তেখেতসকলৰ কাৰণে গভৰ্নমেন্টটো ফৰ্ম কৰিব ঠিক আছে আৰু সেই গভৰ্নমেন্টৰ কোনখিনি পাৱাৰছ থাকিব কালচাৰেল ৰাইট মানে কালচাৰেল যেটো গ্ৰাউন্ড হয় তাতে তেখেতসকলৰ ৰাইট থাকিব হয়নে তাৰ লগতে এডুকেশনাল গ্ৰাউন্ডত থাকিব হয়নে তাৰ লগতে কি ল্যাঙ্গুৱেজ ৰিলেটেড ইস্যুজটো কি তেখেতৰ সে থাকিব ঠিক আছে কালচাৰেল এডুকেশনাল আৰু ল্যাঙ্গুৱেজ ৰিলেটেড ক্লিয়াৰ হৈছে কি কলো কালচাৰেল এডুকেশনাল আৰু ল্যাঙ্গুৱেজ ৰিলেটেড ওকে সো এই গভৰ্নমেন্টটো তোমালোকৰ question to jodi bhalke porha thik ase question to jodi bhalke porha and if you use your intellect thik ase tumaloke jodi okoman intelligence to use kora tumalokor moi nije personally moi bhabu je prottekjon byaktir mane a percentage of intellect thake hoine so hey intellect khini tumalke keneke utilize kora that will also ki boli koy depend on you hoine nai so tumalke okoman jodi intellect to ব্যবহার করibole চেষ্টা kora tene hole ei answer to tumalke direct paba ঠিক আছে কেনেকে চাবা কোৱেশ্চনটো তুমি আকৌ এবাৰ পঢ়াছোন dash is elected by people belonging to one language community ঠিক আছে one language community শব্দটো ক্লিয়াৰলি ফাৰ্স্ট লাইনতে কি কৰিছে বুজাই দিছে হয়নে নাই community wordটো কি ফাৰ্স্ট আনসাৰতে আমি দেখিবলৈ পাও হয়নে সো ডিস্ট্ৰিক্ট গভৰ্নমেন্টৰ কথা হলে আমি ডিস্ট্ৰিক্টৰ কিবা এটা মেনশন পালো হয় হয়নে নাই ষ্টেট গভৰ্নমেন্ট হলে আমি ষ্টেটৰ মেনশন পালো হয় কিন্তু ইয়াতে 3 নম্বৰ অপচনটো কমিউনিটি গভৰ্নমেন্ট বুলি দিয়া আছে ঠিক আছে again মই কও যে এই যেটো কোৱেশ্চনটো দিয়া হৈছে টেক্সট বুকৰ মাজমজিয়া পা আনিছে হয়নে নহয় চ্যাপ্টাৰৰ ভিতৰত আছে ৰাইট so chapter of ভিতৰত নিশ্চয় আছে কিন্তু তোমালোকে মন কৰিবা যে চ্যাপ্টাৰটো পঢ়িব লাগিব ঠিক আছে চ্যাপ্টাৰটো পঢ়িলেহে তোমালোকে আনসাৰ কৰিব পাৰিবা এইবোৰ বাট কথাটো হৈছে যদি চ্যাপ্টাৰটো তুমি পাহৰি গৈছা কোড আছিলে কোনটো লাইনত আছে কেতিয়াবা পাহৰি যোৱা যায় ঠিক আছে so in that sense তোমালোকে কোৱেশ্চনটো যদি ভালকে পঢ়া this is easily answerable হয় না নহয় অলপমান intellect to you will have to smartly play with the options হেতুৱে কথা হৈছে ঠিক আছে so ইয়াতে district government state government community government আৰু central governmentৰ ভিতৰত আনসাৰটো কি হ'ব answer will be number C community government clear হৈছে okay ঠিক আছে next question to চাও আমি so power sharing which of the following statements about power sharing is false বুলি কৈছে ঠিক আছে again চোৱা ইয়াতে চাৰিটা স্টেটমেন্ট দিয়া আছে চাৰিটাৰ ইয়াতে তিনটা কাৰেক্ট হ'ব এটা ফলস হ'ব হয় না নহয় সো এই কাৰণে which is false বুলি সুধিছে সো এটা কথা যে তোমালোকে যেতিয়া প্ৰশ্নটো পঢ়িবা মই তোমালোকক সাজেষ্ট কৰো read it 2 times okay when you read the question please read it 2 times twice okay so যেতিয়া তোমালোকে দুবাৰ পঢ়িবা এটা কোৱেশ্চন যেতিয়া তোমালোকে দুবাৰ পঢ়িবা তেতিয়া কি হ'ব তোমালোকে কোৱেশ্চনটো ভুলকে পঢ়া যেটো সিচুৱেচন হ'ব পাৰে তোমালোকে হেতু ক্যান্সেল কৰি দিবা হেতু সিচুৱেচন হয় না নাই so first time তুমি এবাৰতে ভুলকে পঢ়িলে তোমাৰ আনসাৰটো ভুলকে মাৰ্ক কৰিলা হয় না নাই so তোমালোকে কি কৰিবা দুবাৰ পঢ়িবা twice read the question twice always okay even তোমালোকৰ যিমান long questions হল যেনেকুৱা ধৰণৰ subjective questions এ নহক কিয় বা map questions এ নহক কিয় always read it twice কাৰণ আমি first time ত কেতিয়াবা ভুলকে পঢ়ো ঠিক আছে so which of the following statement about power sharing is false বুলি কৈছে 2 times পঢ়ি ললা so ইয়াতে false statement কৈছে মানে কি এই চাৰিটাৰ ভিতৰত 3 will be true and 1 will be false okay so let us find it out power sharing helps in reducing conflicts between social groups or মাজত কি conflict কি কৰে reduce কৰে হয়নে conflict কি কৰে কমাই তুলে ঠিক আছে so is it conflict বোৰ যে কমে ঠিক আছে social groups or মাজত যে conflict বোৰ কমে yes that is because of power sharing আমি বেলজিয়ামৰ ক্ষেত্ৰতে যদি চাবলৈ যাও বেলজিয়ামৰ ক্ষেত্ৰতে তোমালোকে দেখিবা যে different communities বোৰে agree কৰিছে ইটো হেতু
পাৱাৰ মানে তেখেতসকলৰ ৰিপ্ৰেজেন্টেশন সেন্ট্ৰেল গভৰ্নমেন্টত থাকাটোত কাৰো একো আপত্তি নাই হয় নে নহয় মানে কি তেখেতসকলে কি কৰিছে একচেপ্ট কৰিছে ঠিক আছে একচেপ্ট কৰিছে देयर ओन কন্ডিশনস এজ वेल এজ देयर opponents কন্ডিশন হয় নে নহয় opponent মানে other social groups কন্ডিশন ঠিক আছে সো conflict to prothom kotha komale hoine so first statement is true social groups or majot ki hoy conflicts ki kore reduce kore clear hoise first ami ki gom palu conflict will be reduced okay so second swa power sharing is a good way to establish political order boli koise okay power sharing is a good way to establish political order again malike swa jodi conflicts reduce hoise thik ase conflict reduce hor loge loge social order to ki hobo social order will be stabilize hoine so social order jetia stabilize hobo political propora to political diaspora will also stabilize thik ase so political order stabilize hobo thik ase so power sharing is definitely a good way to establish political order thik ase this is also ki hoy it is also true right okay so next statement to sao power sharing is not the spirit of democracy again yate not shobdo to ব্যবহার কৰিছে not মানে democracy ki hoy spirit nohoy boli koise thik ase democracy spirit nohoy boli koise okay so all of the above to nohoy because tinta statement or duta statement true hobo aru eta yate false hobo which is number C thik ase C to ki hol false hol ki hor karone because power sharing democracy spirit hoy democracy keneke successful hobo jetia power only few hands or hatot ki concentrate hoi na thake okol jetia kebol kejonman byaktir hatot power na thaki power to ki disperse kora hoise disperse mane budisa share kori dise belegoloi ki boli koy bhogai dise in that sense ami ki kobole paru je democracy will definitely be successful thik ase so power sharing is definitely the spirit of democracy okay power sharing is definitely bukoto dia ase tumalukor the power sharing is the spirit of democracy thik ase monot rakhiba okay it is the spirit of democracy okay clear hoise okay next question to sama media which of the following statements are true about power sharing okay two times okay okay nine agor statement aru edu statement or okkoman similarities ase tate false hudisle yate tumalukok true hudise ha which of the statement is true mane ki ki boli koy kun kita kotha power sharing or kotha ki hosake dia hoise thik ase so statement kita analyze kora prothom kotha thik ase aru tumaluke textbook khon porhile iman analyze kori thikibo dorkar nai because clear cut answer tumaluke paba hoine so prothom koise power is shared among different organs of the government okay so government or ki different organs of the government share kore boli koise hoine so mane ki government or beleg beleg bhagot ki bogwa hoise power bogwa hoise boli koise power sharing thik ase okay so yate ki koise prothom to koise power sharing is shared among different organs of the government hoine second koise power is shared among different among government at different levels also power may also be shared among different social groups boli koise eto different levels boli koise aru eto different social groups boli koise tumalike chapter recall kora again chapter ot ami horizontal distribution of power porhisilu hoine horizontal distribution asle vertical distribution o asile thik ase so swa prothom to koise power is shared among different organs of the government horizontal power sharing or under ot ahe hoine horizontal power sharing or under ot ahibo hoine different levels of the different organs of the government organs gita ki asile again executive hoine legislature aru judiciary so tinta organs or majot ki dekhibole pua jay power sharing koa jay aru ei horizontal level ot ki hoy at the same level power share hoy ase hoine same level ot power share hoy ase kono eta superior nohoy etar oporot antu nahe thik ase they are all equal aru they maintain a system of checks and balances hoine checks or balance or a system dekhibole pua jay when it comes to horizontal distribution of power right now so number 2 tumalike saba number 2 to koise it is shared among governments at different levels okay different levels boli koar loge loge ami vertical distribution of power dekhibole pao thik ase
vertical মানে কি this is not at the same level ঠিক আছে বেলেগ বেলেগ levels of দেখিবলে পোৱা যায় ঠিক আছে decentralization হয় basically ঠিক আছে so vertical distribution of power or under of yes different levels of the government হয় central government আহে state government আহে আৰু local government আহিব হয় না নাই so different levels of কি হয় power share নিশ্চয় হয় ঠিক আছে আৰু number C কৈছে it is also shared among social groups yes power is also shared among social groups ঠিক আছে হয় নাই টেক্সটবুকত দিয়া আছে এই তিনটা পইণ্ট ক্লিয়াৰলি দিয়া আছে ইনফেক্ট ইলাবোৰেট কৰা আছে টেক্সটবুকত সো তোমালোকে টেক্সটবুক এখন মানে কমপ্লিটলি ইন ডিটেইল পঢ়িবই লাগিব হয় না নাই এনসিইআরটি ইজ ইয়োৰ মানে মেইন যিখন বুক সো বেলেগ কিতাপ বাদ দি পেলাই ইউ শুড ষ্টাডি দা এনসিইআরটি বাই নাও ঠিক আছে ওকে সো ইনফেক্ট এটো ট্ৰু হয় হয় না নহয় সো স্টেটমেন্ট A is also true B is also true আৰু কি C is also true হয় না সো ইয়াতে কি হ'ব আনসাৰ টু কি হ'ব আনসাৰ will be all of the above statements okay all of the above next আমি economics or question at the sound the double coincidence of ones or kotha koise thik ase double coincidence of ones okay eta double coincidence of ones word to tumalke carefully sua je yate word to ki koise tumalke coincidence word to তো শুনিছা সাগে নিশ্চয় ঠিক আছে কোইনসিডেন্টালি যেতিয়া দুবাৰ বস্তুবোৰ মিলি গৈছে হেতু কি কৈছে ডাবল কোইনসিডেন্স অফ ওয়ান্স ওকে সো ডাবল কোইনসিডেন্স অফ ওয়ান্সৰ ক্ষেত্ৰত কি হয় তোমালোকে চাবা যে দুবাৰ দুজন ব্যক্তিৰ মাজত সাপোজ কি হৈছে এক্সিডেন্টালি কি হৈছে এটা ম্যাচ হৈছে ঠিক আছে এতিয়া ম্যাচ মানে বুজিছা মিলিছে যে ম্যাচ দ্য ফলোইং যেটো কও আমি ম্যাচ হৈছে বস্তুবোৰ চাবা ঠিক আছে ওকে double coincidence of ones or kotha koise thik ase so let us take an example je person A aru person B er eta example ami lo thik ase person A aru person B okay so person A er hatot ki ase person A er hatot suppose let us take the example of some rice okay A er hatot ki ase A has some rice okay aru B A actually kinibo ki lage A wants to buy some wheat ঠিক আছে so A er hatot চাউল আছে 1 kg চাউল আছে for example but A আসলতে কি লাগে A লাগে 1 kg আটা ঠিক আছে because A ৰুটি খাই ভাল পায় for example ঠিক আছে so A wheat লাগে ঠিক আছে A er hatot আছে চাউল ঠিক আছে okay so next আমি B er কথা চাও B er hatot আছে wheat ঠিক আছে A B er hatot আছে wheat আৰু B লাগে কি what does B want B wants to buy rice ঠিক আছে so এই ডাবল কোইনসিডেন্স অফ ওয়ান্স অৰ ক্ষেত্ৰত মানিৰ কথাটো তোমালোকে পাহৰি যোৱা ঠিক আছে মানিৰ কথাটো কি পাহৰি যোৱা ঠিক আছে ডাবল কোইনসিডেন্স অফ ওয়ান্স তোমালোকে বাৰ্টাৰ সিস্টেমত দেখিবলৈ পাবা ঠিক আছে বাৰ্টাৰ সিস্টেম কি হয় জানানে barter system দেখিবলৈ পাবা ঠিক আছে ওকে ইয়াতে চোৱা তুমি এতিয়া মই কলো B er হাতত wheat আছে আৰু A er হাতত rice আছে কিন্তু A ক actually লাগে wheat আৰু B ক actually লাগে rice ঠিক আছে B er হাতত wheat আছে but B wants rice কাৰণ B হৈছে সাংঘাতিক ভটুৱা ঠিক আছে ভাত খাই ভাল পায় সো ভাতে লাগে ঠিক আছে একাৰণে কি লাগে B ক লাগিব rice okay so B er হাতত তোমাৰ এতিয়া rice নাই ঠিক আছে আৰু A er হাতত কি নাই wheat নাই ঠিক আছে A কি লাগে বুলি মই কলো এক লাগে wheat হয়নে এই wheat টু দিয়ে এক দি দিলে এক্সচেঞ্জ কৰিছে ঠিক আছে এক্সচেঞ্জ কৰিছে wheat টু কি কৰিলে এক্সচেঞ্জ কৰি লৈছে B er হাতত যোনখিনি wheat আছে এক দি দিলে because এক কি লাগে wheat লাগে আৰু B এ যোনখিনি ৰাইস বিচাৰি আছে B ক যোনখিনি ৰাইস লাগে এইখিনি A er হাতত আছে আৰু A কি কৰিব B ক দি দিব হয় না নহয় সো ইয়াতে এক্সচেঞ্জ হৈছে A er হাতত জি আসলে B ক দি দিছে B er হাতত জি আছিলে এক দি দিছে হয় না নহয় আৰু ইয়াতে চাবা এক যোনটো বস্তু লাগে হে এক্সাক্ট সেম বস্তুটো B er হাতত আছে আৰু B ক যোনটো বস্তু লাগে হে সেম এক্সাক্ট বস্তুটো কাৰ হাতত আছে A er হাতত আছে হয়নে হয়নে নাই সো হেতুই ডাবল কোইনসিডেন্স অফ ওয়ান্স হৈছে সো দুজন ব্যক্তিৰ মাজতে বস্তু শেয়াৰ হ'বলে কি হৈছে এটা এক্সিডেন্টাল ম্যাচিং হৈছে হয়নে নহয় মোক যি লাগে তেওঁৰ তাত আছে তেওঁক যি লাগে মোৰ তাত আছে ঠিক আছে সো টু ৱে কোইনসিডেন্স হৈছে এই কাৰণে এটা ডাবল কোইনসিডেন্স অফ ওয়ান্স বুলি কয় ওকে সো এই ডাবল কোইনসিডেন্স অফ ওয়ান্স এটো ইউজুয়ালি বাৰ্টাৰ সিস্টেমত আমি দেখিবলৈ পাও যত আমাৰ মানিৰ
ফ্যাক্টৰ টু ইন্ট্ৰোডিউস হোৱা নাছিলে ঠিক আছে নো মানিৰ কনসেপ্টটোই নাছিলে ঠিক আছে নো কনসেপ্ট অফ মানি ঠিক আছে বাৰ্টাৰ সিস্টেমৰ আন্ডাৰত বাৰ্টাৰ সিস্টেম মেইনলি কিহৰ এক্সিষ্ট কৰিছিলে বাৰ্টাৰ সিস্টেমত এক্সচেঞ্জেস হৈছিলে তাতে ডাবল কোইনসিডেন্স অফ ওয়ান্সৰ এটা factor মানে এটা ইম্পৰ্টেন্স দেখিবলৈ পোৱা যায় ঠিক আছে সো বিকজ মানি ইন্ট্ৰোডিউস হোৱা নাছিলে হয় না নাই সো এটা অপচন কেটা সোৱা মই যেটো এক্সাম্পল এক্সপ্লেইন কৰিলো অন দ্যাট বেসিস try to look into the options okay প্ৰথমটো কৈছে what a person desires to sell is exactly what the other person wants to buy ঠিক আছে সো এজন ব্যক্তিয়ে যোনটো সেল কৰিবলৈ বিচাৰিছে আনজন ব্যক্তিয়ে এই সেম বস্তুটো কিনিবলৈ বিচাৰিছে ঠিক আছে one person wants to sell other person wants to buy number 2 কৈছে what one person desires to sell is exactly what the other person also wishes to sell so both the person want to কি বুলি কয় sell the same product ঠিক আছে তাৰ লগতে কৈছে what a person desires to buy is exactly what the other person also wishes to buy ঠিক আছে so প্ৰথম কন্ডিশনত কৈছে সেল আৰু বাই ঠিক আছে যোনটো সেল কৰিব হেতুৱে বেলেগ এজনী কি বাই কৰিব বিচাৰিছে সেকেন্ড কন্ডিশনত কৈছে এজন ব্যক্তিয়ে যোনে সেল কৰিব বিচাৰিছে সেম বস্তুটো আনজন ব্যক্তিও সেল কৰিব বিচাৰিছে থাৰ্ড অপশনটো কৈছে এটা বস্তু যোনে কিনিব খুদিছে সেই সেম বস্তুটো আন এজনেও কিনিব খুদিছে ঠিক আছে সো ইয়াতে ডাবল কোইনসিডেন্স অফ ওয়ান্স কেতিয়া কনসিডাৰেট হ'ব যেতিয়া বস্তুটো এক্সচেঞ্জ হ'ব হয় না নাই দুজন ব্যক্তিৰ বস্তু কেতিয়া এক্সচেঞ্জ হ'ব যেতিয়া বস্তুটো অপোজিট হয় না নহয় মোক যি লাগে তেওঁৰ তাত আছে তেওঁ যি লাগে মোৰ তাত আছে ইন দ্যাট কেস ডাবল কোইনসিডেন্স অফ ওয়ান্স দেখিবলৈ পাবা আৰু সেই কন্ডিশনটো নম্বৰ এ ৰ আন্ডাৰত তোমালোকে দেখিবলৈ পাইছা হয়নে এ ৰ আন্ডাৰত কি দেখিবলৈ পাইছা Clear hoise? So number A hobo your answer to. Clear? Number A. Okay. Now we next option to saw. Thik ase? Next like 2 yes barter system or kotha koise where goods are directly exchanged without the use of money money double coincidence of ones is an essential feature thik ase eto n hoy is an essential feature thik ase so barter system or kotha koise hoine barter system or prothom kotha ki hoy no money is used হয়নে নাই বাৰ্টাৰ সিস্টেমত কি নো মানি ইজ ইউজ তাৰ পিছত ইয়াতে কি দেখিবলৈ পাবা তোমালোকে এক্সচেঞ্জ অফ গুডস দেখিবলৈ পাবা ঠিক আছে এক্সচেঞ্জ অফ গুডস দেখিবলৈ পোৱা বাৰ্টাৰ সিস্টেমত সো বাৰ্টাৰ সিস্টেমত ডাইৰেক্টলি কি কৰা বুলি কৈছে গুডস আৰ ডাইৰেক্টলি এক্সচেঞ্জ হয়নে উইদাউট দ্য ইউজ অফ মানি সো এই দুটা পইণ্ট মনত ৰাখিলে হল বাৰ্টাৰ সিস্টেমত কি হয় নো মানি ইজ ইনভলভড আৰু সেকেন্ড কথা হৈছে ডাইৰেক্টলি গুডস আৰ এক্সচেঞ্জ ঠিক আছে সো কোৱেশ্চন টু अगेन সোৱা ইন আ বাৰ্টাৰ সিস্টেম where goods are directly exchanged without the use of money okay so in that barter system sola society to kotha koise tate ki hoy double coincidence of ones will be an essential feature definitely true hoy na nai barter system or money na thakile exchange of goods thakibo lagibo aru eta ki hoy important double coincidence of ones tumaluko লাগিব barter system or karone hoy na nai karon muk ji lage anjon byakti ko jodi hetuwe lage tene hole olaman problem hoi jabo hoy na nai so double coincidence of ones lagibo amak hoy na Clear hoise okay 18 point please remember it for barter system thik ase barter system or khetrot 18 point monot rakhile ena thik ase okay next slide to saw ami bank use major portion of the deposits to extend loan invest in infrastructure and deposit in key foreign banks okay Okay, so banker kotharo ki koise bankot jiman khini deposits ahe thik ase deposits mane ki ami jon khini toka deposit kori asu bankot hoy ne so take ki boli koise take deposit boli koise thik ase it is called as deposits ami jon khini thoi asu bankot thik ase as saving for example okay so he money khini jon khini ami deposit korisu in a bank tare mane bahut manohe account khulibo hoy ne nai bankot so he beleg beleg manuhor jon khini poisa deposit ase tare major portion to
কিহৰ কাৰণে ব্যৱহাৰ কৰে বুলি সুধিছে ঠিক আছে বেংকে কিহৰ কাৰণে ইউটিলাইজ কৰে এক্সটেন্ড লোনস দিবলৈ কৰে ইনভেষ্ট ইন ইনফ্ৰাষ্ট্ৰাকচাৰ কৰে এনে ডিপজিটছ ইন ফৰেন বেংক হিচাপে কৰে ঠিক আছে সো টেক্সটবুকত তোমালোকে যদি মানি এণ্ড ক্ৰেডিট চেপ্টাৰটো ভালকে পঢ়িছা ইউ উইল বি ভেৰি শিওৰ যে এই যেটো কাম কৰে ডিপজিশনৰ যেটো কাম কৰে হেতু মেইনলি লোন এক্সটেন্ড কৰিবলৈ কৰে ঠিক আছে লোন এক্সটেন্ড কৰিবলৈ কৰে এটা চাবা আমি যেতিয়া ডিপজিট থৈছো ঠিক আছে আমি যেতিয়া ডিপজিট থৈছো বেংকত থৈছো তেতিয়া কি হয় বেংকে আমাক ইন্টাৰেষ্ট দিয়ে হয়নে নাই বেংকে আমাক ইন্টাৰেষ্ট দিয়ে হয়নে আৰু যেটো এক্সটেন্ড লোনৰ কথা কৈছে ঠিক আছে যেতিয়া এজন বৰোৱাৰক কি কৰিব লোন দিব ইন দ্যাট কেস লোনৰ পৰাও কি হ'ব ইন্টারেস্ট ইয়াতে পে কৰে ঠিক আছে ইন্টারেস্ট ইয়াতে পে কৰে অন ডিপজিটস আৰু যেতিয়া লোন দিয়ে তাতে ইয়াতে কি কৰে ইন্টারেস্ট লয় ঠিক আছে ইন্টারেস্ট ইয়াতে পে কৰে বেংক পে দ্য ইন্টারেস্ট অন ডিপজিটস আৰু লোনত কি কৰে লোনত যেতিয়া মানুহবোৰে কি বুলি কয় লোনটো ঘূৰাব লাগে হয়নে নাই সো ইন দ্যাট কেস লোনৰ যেটো প্ৰিন্সিপাল এমাউন্ট তাৰ লগতে কি হয় ইন্টারেস্টটো এটা এডিশনাল এড হৈ যায় ঠিক আছে সো ইন্টারেস্ট পে কৰে আৰু ইয়াতে লোনজত কি কৰে ইন্টারেস্ট কি কৰে টেক কৰে ঠিক আছে taken ঠিক আছে সো ইয়াৰ আনসাৰটো এক্সটেন্ড লোনস হয় প্ৰথম কথা সো এই যেটো তোমালকে চাবা ডিপজিটত যোনখিনি ইন্টারেস্ট পে কৰে আৰু লোনত যেটো ইন্টারেস্ট তেখেত সকলে লয় ঠিক আছে তাৰ মাজত এটা পাৰ্থক্য আছে মানে এটা ডিফাৰেন্স আছে ঠিক আছে সো প্ৰথমটো ইন্টারেস্ট যোনখিনি লয় সেইখিনি বেছি হয় ঠিক আছে দিস ইজ হায়াৰ ওকে দিস ইজ হায়াৰ আৰু ইন্টারেস্ট যেটো পে কৰে দ্যাট ইজ স্মলাৰ ঠিক আছে এই দুটাৰ মাজত যেটো ডিফাৰেন্স হয় ঠিক আছে এই দুটাৰ মাজত যোনটো ডিফাৰেন্স হয় এটো ইন্টারেস্ট sorry etu ki hoy this is interest taken aru etu hoise interest paid ei dutar majot jetu difference that is the earning this is earned by bank ঠিক আছে একাৰণে ব্যাংকে কি কৰে most of the কি বুলি কয় deposits are used to extend loans ঠিক আছে clear হৈছে বুজিছা okay next to sao ami in rural areas the main demand for credit is for dash okay credit mane again credit means loans ঠিক আছে loans hoy loaner an eta word credit hisabe ami sabole paru so prothom hoise purchasing land mati kinibole ব্যবহার করে মানে rural areas er kotha koise ha so rural areas ot mati kinibole loan loy ne ghor kinibole loy medical expense koribole loy ne crop cultivation মানে crop production er karone loy hoyne so rural areas tomaloke jodi sua rural areas ot prime activities agriculture hoyne aru agricultural activities or karone high amount of investment mane high amount of ki lage for the ki boli koy মানে স্টার্টিং পিরিয়ডটোত কি লাগে বহুতখিনি ইনভেস্টমেন্ট লাগে হয়নে পয়সা বহুতখিনি খৰচ হয় কিবা হয় সো তাৰ কাৰণে ক্ৰপ প্ৰডাকশনৰ যেটো গুটে প্ৰসিডিউৰ হয় ফার্মিং ফার্মার্স বুৰে কি বুলি কয় রুরাল এৰিয়াজত মেইনলি ক্ৰেডিটৰ কাৰণে কি কৰে এপ্লাই কৰে ঠিক আছে ক্ৰেডিট মানে loans okay এনেকুৱা loansৰ কাৰণে বেলেগ বেলেগ বিভিন্ন ধৰণৰ কি বুলি কয় ইনফেক্ট স্কিমস আছে ঠিক আছে by the Indian government কিহৰ কাৰণে to promote agriculture and to protect our farmers হয়নে farmers খিনি আছে কাৰণে আমি আজি খাই আছো নিশ্চিন্ত মনে শুব পাৰিছো ৰাতি হয়নে নহয় so এই energy আৰু nutritional sources বোৰ কোনে আমাক provide কৰি আছে it is being provided us to by farmers because they সকলে cultivate কৰি আছে ঠিক আছে so for that reason আমি কি বুলি কয় এই এনেকুৱা ধৰণৰ credits or facilities দেখিবলৈ পাও আৰু rural areas or যিবোৰে agricultural activities or কাৰণে যোনবোৰ loan বা credit দিয়া হয় তাৰে interest percentage বোৰো সাধাৰণতে কম হয় ঠিক আছে as compared to other loans clear হৈছে okay next question to swa tomaloke agriculture dairy fishing forestry okay agriculture dairy fishing aru forestry kuntu which sector okay tinta saritar which sector boli example of what hudise thik ase very easy question okay agriculture dairy fishing forestry ebor kihor logot related hoy these are related to the nature hoine these are related to what it is related to nature directly mane nature opora আমি accessibility lobo paru of these things hoine so agriculture dairy fishing forestry will come under which category the first sector that is the primary sector thik ase clear hoise it's a very easy question geography question hoy bahut easy hoy okay very easy okay next question to swa tomaloke on the basis of origin resource can be classified as abiotic biotic renewable non renewable potential and developed none of the above thik ase
Okay, so on the basis of origin বুলি কৈছে again geography পৰা আনি দিয়া হৈছে এইটো question very easy মই তোমালোকক মই বাৰে বাৰে কো এই যে classification of resources or যেটো part আছে এটোৰ পৰা এনেকুৱা MCQs কিন্তু আহে প্ৰত্যেকবাৰে usually আহে আৰু double coincidence of answer question টো very common question হয় CBSE এৰ এনেকুৱা objective type ঠিক আছে so এই classification গিটা কিহৰ বেসিছত কি classify কৰিছে বা এনেকেও দিব পাৰে যে potential আৰু develop টো কি বেসিছত classify কৰা হয় so এনেকুৱা ধৰণৰ classification or যেটো এটা টেবল হিচাপে তোমালোকে বনাই লবা ঠিক আছে classification of resources যেটো ঠিক আছে হেকিটা বহুত বহুত ইম্পৰ্টেন্ট ওকে ইম্পৰ্টেন্ট টপিক হয় ওকে ইম্পৰ্টেন্ট টপিক হয় আহিয়ে থাকে MCQ টো আহে কেতিয়াবা fill in the blanks টো হয় বা objective subject subjective type question টো আহিবলে পায় so original basis অৰ আমি resource বোৰ biotic abiotic format divide কৰো হয় নাই biotic and abiotic হিচাপে কি কৰা হৈছে classify কৰা হৈছে কি the resources ঠিক আছে renewable non renewable again it is divided on the classified on the basis of exhaustibility মনত আছে নে it is divided on the basis of exhaustibility ঠিক আছে আৰু potential আৰু develop it is based on the base classified on the basis of development right it is divided on the basis of development right so biotic abiotic it is classified on the basis of origin ঠিক আছে দেখে living হয় নে non living হয় resources বোৰ it will on that classify কৰা হয় biotic আৰু abiotic factors ত clear হৈছে origin exhaustibility আৰু development ঠিক আছে okay next question to Swa the oceanic resource beyond dash of the exclusive economic zone belong to the open ocean and no individual country can utilize these without the concurrence of the international institutions okay Swa oceanic resource or কথা কৈছে হয়নে সাগৰত ঠিক আছে বা মহাসাগৰত যেনেকুৱা ধৰণৰ oceans পায় যেনেকুৱা ধৰণৰ resources পায় এই resource বোৰৰ ওপৰত কাৰ মানে access থাকিব ঠিক আছে কাৰ right থাকিব কোনে তাক কি বুলি কয় access কৰিব পাৰে হেতু question এটা আহি পৰে হয়নে কাৰণ আমি দেশখনৰ political boundary ভিতৰত থাকাৰ লগে লগে আমি গম পাও যে এইখিনি এখন দেশৰ ৰিসোৰ্স হয় ঠিক আছে সো তাৰে অথৰিটি তাৰে গভৰ্নমেন্টে কি কৰিব এক্সেস কৰিব পাৰিব about these resources but যেতিয়া সাগৰৰ কথা আহে সাগৰখন কোনো এখন কান্ট্ৰিৰ টু নহয় নিশ্চয় ৰূপে হয় না নহয় সাগৰ বা মহাসাগৰ let us speak about the Indian Ocean or যদি কথা কো Indian Ocean খন অকল ইন্ডিয়াৰ নেকি ইন্ডিয়ান নামত আছে নামত দিয়া হৈছে যে ইন্ডিয়াৰ নামতে ইন্ডিয়ান ওশান খন আহিছে হয় না নহয় কিন্তু কি বুলি কয় অকল ইন্ডিয়াৰ নেকি ইন্ডিয়ান ওশান খন তো তোমালোকে যদি সোৱা এটো ইন্ডিয়াৰ সাপোজ এটো পেনিনসুলা ঠিক আছে সো ইন্ডিয়াৰ কি বুলি কয় এটা পাৰ্টলৈকে ঠিক আছে এটা ডিসটেন্সলৈকে যোনখিনি সাগৰ হয় that will also be এখিনি পানী দে এখিনি গুটেই সাগৰৰ কথা কৈছো ঠিক আছে সো এই যোনখিনি পানীৰ কথা মই কৈছো ইয়াতে till one মানে এটা যোনখিনি distance আছে distance হলে this water will also fall under the Indian territory ঠিক আছে যে এই যোনখিনি distance আছে of the ocean this will come under the national territory okay so অকল political boundary নহয় but ইয়াৰ পৰা এটা particular distance থাকে ঠিক আছে যলৈকে কি হয় নিজৰ এখিনি নিজৰ territory হিচাপে গভৰ্নমেন্টে ট্ৰিট কৰিব পাৰে ঠিক আছে যেনে কোৱা তোমালকে বিচেস যদি গৈছা গোৱা বা পণ্ডিচেৰী বা কোনবা ফালৰ যদি বিচেসৰ কথা চাবলৈ যোৱা তুমি বিচেসৰ ফালে কি হয় বিচেসৰ ফালে থাকা যোনখিনি নদী যোনখিনি পানী ঠিক আছে সৰি নদী নহয় যোনখিনি ওশনৰ এক্সেস পোৱা তোমালকে that comes under the national water ঠিক আছে ইন্ডিয়াৰ টেৰিটৰি ভিতৰ মানে ইন্ডিয়াৰ
পাৰ্টে হয় বুলি এইখিনি আমি ধৰিব পাৰো বাট এটা পাৰ্ট পাৰ হৈ যোৱাৰ পিছত সেইখিনি তাকো ইণ্ডিয়াৰ কিন্তু এক্সেছ নাথাকে ঠিক আছে সো সেইখিনি এৰিয়া ঠিক আছে যোনখিনি এৰিয়া এই পাৰ্টিকুলাৰ স্পেসিফাইড পাৰ্টটোৰ পৰা যেতিয়া ক্ৰস হৈ যাব সেইখিনি কি হ'ব তোমালোকে গম পাবা যে সেই এৰিয়াটো ইন্টাৰনেশ্যনেল ওয়াটাৰ্ছত আহি যায় ঠিক আছে সো তাৰ কাৰণে আমাক ইন্টাৰনেশ্যনেল ইনষ্টিটিউচনছৰ পাৰমিশন লাগিব যদি আমি তাতে কিবা ৰিসোৰ্সেছ এণ্ড অলৰ এক্সেসিবিলিটি ল'ব লাগে বাট উইদিন দিস স্পেসিফাইড যেটো ডিসটেন্সৰ কথা কলো ঠিক আছে which will fall under the territory okay territory of India so সেইখিনিত কিন্তু কিবা ধৰণৰ ৰিসোৰ্স পাইছে বা ফিশিং গ্ৰাউণ্ডছ আছে যেনেকুৱা ধৰণৰ বস্তু হওক সেইখিনি কি কৰিব পাৰিব সেইখিনি ইণ্ডিয়াই কি কৰিব পাৰে মনিটৰ কৰিব পাৰে বা এক্সেছ ল'ব পাৰে because it will be a part of the Indian territory ঠিক আছে so the oceanic resources beyond dash of the exclusive economic zone beyond the open ocean এই যোনখিনি পাৰ্ট আছে তাৰ পিছত ইন্টাৰনেশ্যনেল ওয়াটাৰ্স বা ওপেন ওশন স্টাৰ্ট হৈ যায় ঠিক আছে তাতে কোনো এখন নেশনৰ অধিকাৰ নাই বাট ৰাদাৰ ইন্টাৰনেশ্যনেল ইনষ্টিটিউশনছ বোৰে কি লয় তাৰে এক্সেসিবিলিটিৰ তাৰে এক্সেসিবিলিটিৰ কি লয় মানে decisions বোৰ লয় ঠিক আছে সো এই আনসাৰটো হৈছে 200 nautical miles ঠিক আছে 200 nautical miles পিছত of the exclusive economic zones কি আহে 200 nautical miles পিছত open ocean দেখিবলৈ পাবা তোমালোকে ঠিক আছে 200 nautical miles পিছত তোমালোকে open ocean দেখিবলৈ পাবা ক্লিয়াৰ হৈছে ওকে Next question to this say these are the resources which are surveyed and their quality and quantity have been determined for utilization. Okay, so again it is geography question hoy so যোনখিনি কথা সার্ভে কৰা বুলি কৈছে ঠিক আছে তাৰ লগতে কোৱালিটি আৰু কোৱান্টিটি কি হৈছে অলৰেডি জানা হৈছে ঠিক আছে কোনখিনি কোৱালিটি কিমান পৰিমাণত ইউটিলাইজ কৰিব পৰা যায় গোটেইখিনি বস্তু জানা গৈছে ঠিক আছে সো এই গোটেইখিনি বস্তু আমি ডেভেলপড ৰিসোৰ্সেছৰ কথা জানিবলৈ পাও ঠিক আছে তাৰে কি হয় ষ্টক ভালকে পঢ়া হৈছে ঠিক আছে ডেভেলপড ষ্টকত কি আমি ৰিসাৰ্চ দেখিবলৈ পাও ঠিক আছে ৰিসাৰ্চ দেখিবলৈ পোৱা গৈছে ঠিক আছে ৰিসাৰ্চৰ কাৰণে আমি কি গম পাইছো কোৱালিটি ঠিক আছে its quality and quantity are also identifiable হয় না হয় quality and quantity to কি হয় আইডেন্টিফাই কৰা কি হৈছে সাকসেসফুল হৈছে সো ডেভেলপ ৰিসোৰ্স হ'ব এটোৰ আনসাৰটো ঠিক আছে ক্লিয়াৰ হৈছে ওকে নেক্সট কোৱেশ্চন টু সোৱা Next question to sandstone আৰু mica কথা কৈছে sandstone and mica are examples of non metallic minerals কি বুলি কয় energy minerals non ferrous minerals আৰু ferrous minerals okay so sandstone আৰু mica কথা তোমালোকক সুধিছে ইয়াতে ঠিক আছে sandstone and mica কথা সুধিছে sandstone আৰু mica কথা তোমালোকে যদি সোৱা ঠিক আছে again geography part এটো হয় না নহয় So sandstone আৰু mica কথা যদি আমি ক'বলৈ যাও ইয়াতে তোমালোকে কি দেখিবা অকমান ইয়াতে sedimentations বোৰ বেছিকৈ দেখিবলৈ পাই sandstone আৰু mica হয় নহয় সো মিনাৰেলছৰ ক্ষেত্ৰত যদি আমি ডিভাইড কৰিবলৈ যাও yes ইয়াতে আমি মেটালিক কোনো ধৰণৰ কন্টেন্ট আমি ইউজুয়ালি নাপাও sandstone আৰু mica হয় নাই সো কি বুলি কয় metal আৰু লগতে যেটো আইৰনৰ জিমানখিনি কোয়ান্টিটি আছে ঠিক আছে আমি হেবোৰ কি ইয়াতে দেখিবলৈ নাপাও ঠিক আছে সো ইয়াৰ আনসাৰটো কি হ'ব the answer will be non ferrous metals ঠিক আছে non ferrous মানে ইয়াতে কোনো ধৰণৰ আইৰন কোয়ান্টিটি কি হয় আইৰন কোয়ান্টিটি will be 0 ঠিক আছে আইৰন কোয়ান্টিটি বা আইৰন কন্টেন্ট যেটো কি হয় ইয়াতে 0 হয় ঠিক আছে আৰু ফেরাস মেটালছত কি আহিব যেনেকৈ কোবাল্ট এটা ফেরাস মেটাল হয় তাতে আমি আইৰনৰ কন্টেন্ট দেখিবলৈ পাও ঠিক আছে সো ইয়াৰ আনসাৰটো কি হ'ব it will be non ferrous minerals okay ক্লিয়াৰ হৈছে আৰু লাষ্টৰ কোৱেশ্চনটো দিছে who made the famous remark when France sneezes the rest of the Europe catches a cold okay কোনে দিছে এটো again history question হয় এটা history question হয় যে এটো স্টেটমেন্টটো আহিছে ইয়াৰ আগতে previous year questionত তোমালোকে দেখিবা যে স্টেটমেন্টটো দিছে যে when France sneezes the rest of the Europe catches cold ঠিক আছে সো এই স্টেটমেন্টটো মেটাৰনিকৰ হয় okay মেটাৰনিকৰ হয় okay মনত ৰাখিবা এটো স্টেটমেন্ট আগতে আহিছে এবাৰ এক্সামত okay সো এনেকুৱা ধৰণৰ যিবোৰ who said what হয় না এনেকুৱা ধৰণৰ কোৱেশ্চনছ আমি কেতিয়াবা দেখিবলৈ পাও স্টেটমেন্ট হিচাপত দি দিয়ে তোমালোকে আইডেন্টিফাই কৰিব লাগিব ঠিক আছে ক্লিয়াৰ হৈছে সো এটোৰ আনসাৰটো মেটাৰনিক হয় okay
Okay. So আজিৰ ক্লাছটোৰ কাৰণে ইমানখিনি আছিল এইকেইটা কোৱেশ্চন যে আছিলে আমি আৰু প্ৰেক্টিছ কৰিম আগলৈ তোমালোকে পঢ়ি থাকা তেতিয়ালৈ যিমানখিনি পঢ়িবা সিমানখিনি ক্লিয়াৰিটি আহিব আৰু ক্লিয়াৰিটি অহাৰ লগে লগে এনেকুৱা ধৰণৰ অবজেক্টিভ কোৱেশ্চনবোৰ বহুত ইজি লাগিব ধৰিব ঠিক আছে সো অল দ্য বেষ্ট তোমালোকে প্ৰিপেয়াৰ কৰি থাকা বেষ্ট উইশেছ থাকিলে আকৌ লগ পাম নেক্সট এটা ক্লাছত ঠিক আছে থ্যাংক ইউ